প্ৰাৰ্থনা কৰি আছো। আজি আমি বৰ্তমান বিচাৰি ল'ব লাগে এজন কোনোবা এজন ভাল পবিত্ৰ আমাৰ অভিষিক্ত মানুহ যিজনে আজি প্ৰভুৰ কাম কৰিছে এনেকা মানুহ বাছি পেলাই তেওঁৰ সংগ লোৱাৰ সময় হয় এতিয়া আপুনি গৈ পেলাই এনেই বাইক জগতত যাকে তাকে বন্ধু পাতিছে নহয় আৰু সেই বন্ধুজনক কৰি পেলাই হাই হেল্ল' কৰি পেলাই আছে আপোনাৰ এনেকা বন্ধু বনোৱাৰ কেতিয়া সময় নহয় যিহেতু গীৰ্জা হৈ উঠা নাই তেওঁলোকক এটা হল তেওঁলোকে বুক কৰিছে লৈছে আৰু ইয়াতে টেম্পু ৰখি আছোঁ বৰ্তমান গাড়ীখন গৈছে ইফালে জালুকবাৰী ফালে আনিব যাম বেলেগ এটা ড্ৰাইভাৰে লৈছে গাড়ীখন আজি আৰু আপোনালোকক আহোঁতে মই থকা ঠাইখিনি গোটেই ৰাস্তাটো দেখুৱাই দিম টেম্পু অহা নাই বৰ্তমান টেম্পু আহিলে যাব পাৰিম আৰু এয়া চিটি বোৰ্ডতে আছোঁ আমি এতিয়াতে ৰখি আছোঁ গ'ল রাস্তা দিয়ে আমার গৈ আছে আসাম ইঞ্জিনিয়ারিঙৰ এয়া বাছ গৈ আছে কলেজ বাছ এয়া আমাৰ এইখিনি সুন্দৰগুৰি চক পালোঁ আমি বাছত উঠাব পৰা নাই এয়া আমাৰ সুন্দৰগুৰি চক বুলি কয় এইটো চকতে আমাৰ ইয়াত থকা মানুহবিলাকে চবে বজাৰ সামৰ কৰে এই চকটোতে সুন্দৰগুৰি চক এয়া এইটো ৰাস্তা দিয়ে ইউনিভাৰ্চিটি যায় এই মানুহ দুজন থিয় হৈ থকা দি এয়া হৈছে আমাৰ সুন্দৰগুৰি চক এইটোৱে এয়া আমাৰ সুন্দৰগুৰি চকৰ পৰিৱেশ এই দোকানবিলাক এয়া আমাৰ সুন্দৰগুৰি চক এয়া হৈছে আৰু অলপ গ'লে আমি আয়ুৰ্বেদিক পাম আৰু এইখনে হৈছে আমাৰ আয়ুৰ্বেদিক কলেজ মহাবিদ্যালয় পালোঁ এয়া গছৰ তলত কলেজৰ পৰিৱেশ আমাৰ এইখন আছে আয়ুৰ্বেদিক কলেজ এইখনৰ গেট এয়া গেটখন দেখাইছোঁ আপোনালোকক আয়ুৰ্বেদিক কলেজ আৰু অলপ গ'লে আমি আছাম ইঞ্জিনিয়াৰিং পাম এইখিনি ঠাই হৈছে আয়ুৰ্বেদিক কলেজ এয়া আপোনালোকক এই একদম চিটি বৰ্ডৰ পৰা আমাৰ ভিতৰলৈকে যিমান সোমাই আহে গোটেই গ্ৰীণ সেউজীয়া গছ গছনি পায় আৰু এয়া আমাৰ আয়ুৰ্বেদিক মেডিকেলৰ ওচৰত যে ফাৰ্মাচীবিলাক আছে এয়া এইবিলাক হৈছে আমাৰ আয়ুৰ্বেদিকৰ ফাৰ্মাচী এয়া আয়ুৰ্বেদিক মেডিকেলৰ ফাৰ্মাচী এয়া হৈছে দেখুৱাম এইফালে হৈছে আমাৰ 7 নম্বৰ হোষ্টেল এয়া গছৰ তলত এয়া আমাৰ 6 নম্বৰ আছাম ইঞ্জিনিয়াৰিং হোষ্টেল পালোঁ এইবিলাক 6 নম্বৰৰ পাহাৰৰ ওচৰত কলেজবিলাকৰ এই ভিউবিলাক এয়া ধুনীয়া ফুল ফুলি আছে এয়া ল'ৰাবিলাকে গছৰ তলত এই ল'ৰাবিলাকে খেলি আছে গধূলি হৈছে এতিয়া 5টা বাজিছে এয়া ল'ৰাবিলাকে খেলি আছে এইফালে ল'ৰাবিলাকে খেলি আছে 6 নম্বৰ হোষ্টেলৰ পৰিৱেশ এয়া আবেলিৰ পৰিৱেশ ইঞ্জিনিয়াৰিং কলেজ আমাৰ ইঞ্জিনিয়াৰিঙৰ ৰাস্তা পালোঁ বৰ্তমান পাম আৰু আমাৰ ঘৰ পাম আৰু বৰ্তমান বেছি নাই আৰু অলপ আছে এয়া ইঞ্জিনিয়াৰিঙৰ পৰিৱেশ অকল গ্ৰীণ সেউজীয়া এয়া আমাৰ আছাম ইঞ্জিনিয়াৰিং এয়া আপোনালোকক ওচৰৰ পৰা চিটি বোৰ্ডৰ পৰা দেখুৱাই আছোঁ মই
ক্ষমা কৰিব। ইংলিছ কথা পাতিবও নাজানো, তথাপিও ডিপাৰ্টমেণ্ট বুলি কৈছোঁ না ডিপাৰ্টমেণ্ট কৈছোঁ মই নাজানো। আপোনালোকে ভুল হৈছে যদি মোক ক্ষমা কৰিব দেই। আমি বেছি দেৰি নাই আৰু মই থকা ঠাই পাম। এয়া আপোনালোকক দেখুৱাইছোঁ। এইফালে এয়া আমাৰ আছাম ইঞ্জিনিয়াৰিঙৰ এইখিনি কলেজৰ এই বিল্ডিংবিলাক চাইডে চাইডে আমি গৈ আছোঁ। এইফালে আমি ষ্টেট বেংকটো আছে, এইখিনি গছৰ তলত কোঅপাৰেটিভৰ দোকান আছে। এই গছডালৰ তলতে এইয়া বিল্ডিঙত কোঅপাৰেটিভৰ দোকান। এনেদৰে আমি ঘৰ পাম আৰু এয়া PWC পাম আৰু এয়া মই থকা ঠাইবিলাক আপোনালোকক দেখুৱালোঁ। য'ত নেকি চিটি বৰ্ডৰ পৰা সোমাই আহিব লাগে। এয়া আমাৰ PWC, এয়া PWC, এয়া হৈছে আমাৰ PWC। এয়া এই দোকান এইবিলাক ইমান ডাঙৰ চক নহয়। আৰু এইফালে দি যাম। এতিয়া মই ঘৰ পাম, বেছি সময় নাই আৰু এইকেইটাহে। এয়া আমাৰ পৰিৱেশবিলাক আপোনালোকক দেখালোঁ। ইয়াত ধুনীয়া ধুনীয়া বিলাক আছে এয়া আমাৰ আৰু বেছি সময় নাই, ঘৰ পাই যাম আমি। এয়া পৰিৱেশবিলাক আমাৰ চিটি বৰ্ডৰ পৰা এইখিনিলৈকে আৰু অলপ আছে মই ঘৰ পাবৰ কাৰণে, বেছি সময় নাই। এয়া আমাৰ আছাম ইঞ্জিনিয়াৰিঙৰ কলেজৰ কেম্পাছবিলাক হয়। এয়া গ্ৰীণ গ্ৰীণ গ্ৰীণ, যিমান চাব গ্ৰীণ গ্ৰীণ। আকৌ 20 বছৰৰ পিছত হয়তো এই গ্ৰীণ গ্ৰীণটো নাথাকিব পাৰে, পূৰা ৰেড ৰেড হৈ যাব পাৰে ধুনীয়া, পূৰা ৰ'দেৰে হ'ব। আপোনালোকৰ জিৰণি ল'বলৈ ইচ্ছা থাকিলে আমাৰ ইয়াত আহিব। এয়া আমাৰ ঘৰ পাম আৰু বেছি সময় নাই। এয়া আমাৰ ইয়ালৈকে অহালৈকে আমি 7 মিনিট হ'ল। এতিয়া মোৰ ঘৰ পোৱালৈকে আৰু বেছি সময় নাই, মোটামুটি 10 মিনিটত আমাৰ ঘৰ পাই যায়। আমি য'ত ভাড়াত থাকোঁ এই ঘৰ আহি গ'লোঁ। এয়া আহি গ'লোঁ। এয়া আমাৰ বিল্ডিং আহি গ'লোঁ।